এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বংশগতি হেৰেডিটি। বংশগতি বা হেৰেডিটি এই বিষয়ে তোমালোকে আভাস অলপ পাইছে। তাৰমানে পিতৃ মাতৃৰ চৰিত্ৰবিলাক সতি সন্ততিলৈ কেনেকৈ যায়, কিছুমান নিয়মৰ মাজেদি যায় নে যেনে তেনে যায়। যেনে তেনে গ'লেতো সতি সন্ততি বেলেগ হৈ গ'লে হয়নে নহয়? তেতিয়াহ'লে কিছুমান নিয়মৰ দ্বাৰা এইবিলাক প্ৰবাহিত হয়। চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহ হয়নে? সাদৃশ্য আৰু বহিঃসাদৃশ্য বুলিলে প্ৰকৃততে তুমি কি বুজা? ত্ৰিভুজৰ সদৃশ্যতা প্ৰমাণ কৰিও চাইছা। কথাবিলাক মনত পৰিছে না নাই? কেঁচুৱা এটাই মানুহৰ সকলোবিলাক মৌলিক বৈশিষ্ট্য বহন কৰে। তাৰমানে মানুহৰ ঘৰৰ পৰা মানুহ, এইবিলাক সাদৃশ্যতা হয়। সৰ্বসম হয় জানো? কেতিয়াও হ'ব নোৱাৰে। সাদৃশ্য সদৃশ এই কথাটোই কৈছে। মাক দেউতাক একে নহয়। আৰু সেইদৰে মানুহৰ জনসংখ্যাৰ মাজত বহু বেছি বৈসাদৃশ্যতা দেখা পোৱা যায়। মানুহৰ জনসংখ্যাৰ মাজতে বহু বেছি বৈসাদৃশ্যতা দেখিবলৈ পোৱা যায়। এতিয়া এটা কাৰ্যকলাপ দিছে সাধাৰণ এটা কথাৰ ওপৰতে, কাণৰ লতি সংলগ্ন আৰু মুক্ত হয়নে? দুই ধৰণৰ কাণৰ লতি পোৱা যায়। এইটো ছবিত দিছেও, এইটো সংলগ্ন হৈ আছে, এইটো মুক্ত হৈ আছে, হয়নে নহয়? তোমালোকৰ লগৰ ল'ৰা ছোৱালীৰ মাজত এইবিলাক চাবা আৰু তেওঁলোকক সুধি চাবা কাৰ কাৰ পিতৃ মাতৃৰ কাণৰ লতিটো সংলগ্ন, কাৰ কাৰ পিতৃ মাতৃৰ কাণৰ লতিটো পৃথক। এই ধাৰণাটো তোমালোকে তেওঁলোকৰ পৰা লৈ ল'বা। তাৰপিছত আহোঁ চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহৰ নিয়ম। এই নিয়মবিলাকত মেণ্ডেলৰ অৱদান। মেণ্ডেল কোন আছিল সেই বিষয়ে পিঠিত দিয়া হৈ আছে। মেণ্ডেলে কেনেকৈ অৱদান আছিল? আচলতে মানুহৰ এনে চাৰিত্ৰিক বৈশিষ্ট্যবিলাক বংশানুক্ৰমিক প্ৰবাহৰ নিয়মৰ লগত এই কথাৰ সম্পৰ্ক আছে যে সন্তানৰ দেহলৈ প্ৰবাহিত জিনীয় পদাৰ্থখিনিত মাক আৰু দেউতাক দুয়োৰে সমপৰিমাণৰ বৰঙণি থাকে। মাক আৰু দেউতাকৰ দুয়োৰে সমপৰিমাণৰ বৰঙণি থাকে। ইয়াৰ অৰ্থ এইটো যে প্ৰত্যেকটো চাৰিত্ৰিক বৈশিষ্ট্য পিতৃ মাতৃ দুয়োৰে প্ৰভাৱত সৃষ্টি হয়। সতি সন্ততিটো পিতৃ আৰু মাতৃ দুয়োৰে প্ৰভাৱ থাকে, একক প্ৰভাৱত হ'ব নোৱাৰে। বেছিভাগ হয়তো পিতৃৰ লগত মিলি যাব পাৰে বা বেছিভাগ হয়তো মাতৃৰ লগত মিলি যাব পাৰে, কিন্তু সম্পূৰ্ণকৈ পিতৃৰ লগত মিলি যোৱা বা মাতৃৰ লগত মিলি যোৱা আমি তেনেকুৱা সতি সন্ততি দেখিবলৈ নাপাম। ইয়াৰ অৰ্থ এয়ে যে প্ৰত্যেক চাৰিত্ৰিক পিতৃ মাতৃৰ প্ৰভাৱত সৃষ্টি হয়। সেয়েহে সন্তানৰ প্ৰত্যেকটো চৰিত্ৰৰ বাবে দুটা সংস্কৰণ থাকিব লাগিব। সংস্কৰণ মানে দুটা সংস্কৰণ আছে। যদি সেইটোৱে হয় তেনেহ'লে সন্তান দেখা পোৱা চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কাৰ পক্ষৰ? সন্তানৰ গাত দেখা পোৱা চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কিছুমান পিতৃৰ, কিছুমান মাতৃৰ, কিছুমান পিতৃ মাতৃৰ লগত নিমিলে, তেনেকুৱাও পোৱা যায়, হয়নে নহয়? মেণ্ডেলে এনে চৰিত্ৰৰ বংশানুক্ৰমিক প্ৰবাহৰ নিয়মৰ বিষয়ে সংবিধান দিছিল আৰু এইটো উল্লেখযোগ্য যে তেখেতে এই সম্পৰ্কত কৰা পৰীক্ষামূলক অধ্যয়ন আজিৰ পৰা প্ৰায় 100 বছৰ আগতে সম্পন্ন কৰিছিল। আজি এই বিষয়ে আমি এতিয়াহে অধ্যয়ন কৰি আছোঁ, কিন্তু এই বিষয়ে তেওঁ 100 বছৰ আগতে ইয়াৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল। এখেত হৈছে মেণ্ডেল। পাইছে তোমালোকে কিতাপত দেখি পাইছে। এতিয়া কি কৈছে? মেণ্ডেলে ধৰ্মীয় মঠত শিক্ষা লাভ কৰি ভিয়েনা বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু অংকশাস্ত্ৰ পঢ়িবলৈ গৈছিল। শিক্ষকতা বৃত্তিৰ বাবে লাগতিয়াল প্ৰমাণ পত্ৰৰ পৰীক্ষাত অকৃতকাৰ্য হৈছিল যদিও তেখেত বৈজ্ঞানিক অনুসন্ধান আৰু উদ্যমতাক স্থবিৰ কৰিব পৰা নাছিল। সেয়ে তেওঁ ধৰ্মীয় পথলৈ পুনৰ ঘূৰি আহিছিল আৰু তাতে তেওঁ মটৰ মাহ গছৰ ওপৰত এলানি পৰীক্ষা চলাইছিল। সেই সময়ত আৰু বহুকেইজন বিজ্ঞানীয়ে এনে পৰীক্ষা চলাইছিল, কিন্তু মেণ্ডেলে বিজ্ঞান আৰু অংকশাস্ত্ৰত পটুতা থকাৰ বাবে তেখেতে পোনপ্ৰথমে বংশানুক্ৰমিক চৰিত্ৰবিলাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ কেনেদৰে প্ৰবাহিত হয় তাক পৰীক্ষামূলকভাৱে প্ৰমাণ দাঙি ধৰি সঠিক সমাধান দিছিল আৰু তেখেতেই সমাধানটো আগবঢ়াইছিল। ইয়াৰ ওপৰত ভিত্তি কৰিলেই তেওঁ বংশানুক্ৰমিক চৰিত্ৰৰ প্ৰবাহৰ নিয়মৰ সূত্ৰসমূহ, তেওঁ দুটা সূত্ৰ বংশানুক্ৰমিক প্ৰবাহৰ সূত্ৰ আগবঢ়াই থৈ গৈছিল। সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। সহায় কৰিছিল আৰু এইবিলাক আমি মূল পাঠ্যপুথিত আলোচনা কৰিছোঁ আৰু এই বিষয়বিলাকৰ ওপৰতে পাঠ্যপুথিত আলোচনা আগবঢ়োৱা হৈছে। এতিয়া তেওঁৰ পৰীক্ষামূলক সূত্ৰসমূহৰ আলোচনা পৰৱৰ্তী ভিডিঅ'বোৰত আগবঢ়োৱা হ'ব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। তোমালোকৰ অধিক কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰা।